শনিবাৰৰ পৰা সন্ধানহীন প্ৰকাশ ফুকন নামৰ এইজন ৭২ বছৰীয়া ব্যক্তি নগাঁৱৰ খ্ৰীষ্টানপট্টিৰ ভাড়াঘৰৰ পৰা পুৱা শাৰীৰিক অনুশীলন কৰাৰ উদ্দেশ্যে ওলাই যোৱা প্ৰকাশ ফুকন বৰ্তমানেও উভতি অহা নাই ঘৰলৈ। ইতিমধ্যে সহায় বিচাৰি নগাঁও সদৰ আৰক্ষী থানাত জীয়ৰী পৰিস্মিতা ফুকনে এজাহাৰ দাখিল কৰিছে। কোনো ব্যক্তিয়ে যদি এই ব্যক্তিজনক দেখা পায় তেনেহলে 7896326722 নম্বৰত কিংবা আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জীয়ৰীৰ। নমস্কাৰ, মোৰ নাম ৰশ্মিতা ফুকন। মই নগাঁও কলেজৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট প্ৰফেচৰ। যোৱাকালি মোৰ দেউতা কলংকপিলি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা তেওঁ মিচিং হৈ আছে। মই তাতে আজি 4 বছৰ ধৰি ভাড়া আছোঁ। ডক্টৰ ৰুদ্ৰকান্ত দাস তেওঁৰ ঘৰত ভাড়া আছোঁ। যোৱাকালি ৰাতিপুৱা 7টা বজাত তেওঁ ৰুটিন হিচাপে তেওঁ মানে মৰ্ণিং ৱাক কৰোঁ বুলি মোৰ হেল্পাৰক কৈ গৈছিল। মই শুই থকা অৱস্থাত মই একোৱে মোৰ লগত কমিউনিকেশ্যন কৰা নাছিল তেওঁ, কিন্তু হেল্পাৰৰ পৰাই মই গম পালোঁ যে তেওঁ ওলাই গৈছে মৰ্ণিং ৱাকত আৰু আহিব বুলি তেওঁ কৈ গৈছিলে। কিন্তু ইতিমধ্যে যেতিয়া মই 8টা 10-15 মানত যোৱাকালি উঠিলোঁ, উঠি পেলাই মই দেখিলোঁ যে তেওঁ নাই। মই সোধা পোছাও কৰিলোঁ। মোৰ দুগৰাকী হেল্পাৰ আছে। ছেকেণ্ড মোৰ ৰান্ধনীজনী আহোঁতে তেওঁ ক'লে যে তলত দেউতাক দেখা নাই বুলি। তেতিয়া মই ইতিমধ্যে ফোন লগো কৰিব যাওঁতে এখন মানে তেওঁ মোবাইল ঘৰতে তেওঁ থৈ গৈছে আৰু মানে তেওঁ নাই মানুহজন। এতিয়া মই গোটেই পুলিচ নগাঁও সদৰ ষ্টেচনত মই গোটেই পুলিচ মিচিং কমপ্লেইন ফাইল কৰিলোঁ। কিন্তু লাষ্ট ফুটেজ দেখিছোঁ মই কলংকপিলি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত তেওঁ এখন ৰঙা টমটমত তেওঁ বহিছে 7টা 20ত ৰাতিপুৱা। কিন্তু গছ থকাৰ কাৰণে টমটমজনৰ গাড়ী নম্বৰটো আৰু টমটমজনৰ ড্ৰাইভাৰজন খুব ডিষ্টিংক্ট হোৱা নাই, কিন্তু বহা মই তেওঁক দেখিছোঁ। এতিয়া ইউ টাৰ্ণ লৈ টমটমখন মানে গ'লগৈ। এতিয়া কোনফালে একজেক্টলি গ'ল মই পুলিচকো ফ'ল' আপ কৰি আছোঁ। OCৰ লগত কথা হৈ আছে, কিন্তু একো আপডেট পোৱা নাই। আপোনালোকে কোনোবাই যদি মানে কিবা তেওঁৰ ইনফৰমেশ্যন পায়, মিষ্টাৰ প্ৰকাশ ফুকন 74 ইয়াৰ্ছ তেওঁৰ। লাষ্ট পিন্ধিছিল তেওঁ ব্লেক ফুল পেণ্ট আৰু বিচ কালাৰৰ স্পৰ্টিং। একো ডিমেনচিয়াৰ একো প্ৰব্লেম নাই। কোনোবাই যদি মোক ইনফৰমেশ্যন পায় মোক আপোনালোকে সহায় কৰক বুলিয়ে মই এইখিনি কথা কৈ মই সামৰিব খুজিছোঁ। ব্যুৰ' ৰিপৰ্ট, লেংডন বাতৰি।